এই আপ্তবাক্যশাৰী ভাৰতীয় সমাজত যুগ যুগান্তৰৰ পৰা সমান্তৰালভাৱে কাৰ্যত ব্যৱহৃত হৈ আহিছে। সেৱাই হেনো মানুহক প্ৰকৃত সুখী কৰে। কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈও যিজনে আনক সেৱা কৰাৰ মানসিকতা গঢ়ি তুলিব নোৱাৰে তেওঁ হেনো জীৱিত কালতেই মৃতৰ দৰে থাকিবলগীয়া হয়। কোৱা হয় যে সেৱাদান পৰোপকাৰ এই সকলোবোৰে হৈছে এগৰাকী মানুহক সমাজত প্ৰতিষ্ঠিত তথা সুপৰিচিত কৰি তোলাৰ মূল আভূষণ। যি অৰ্থ আমি উপাৰ্জন কৰোঁ সেয়া যদি কোনো অৰ্থপূৰ্ণভাৱে ব্যয় কৰিব নোৱাৰোঁ সেই অৰ্থৰ মূল্যই বা কি থাকিল। আজি টাটা, বিৰলা, আম্বানী, অক্ষয় কুমাৰকে আদি কৰি হাজাৰ হাজাৰ লোকে লাখ লাখ কোটি কোটি টকা মানৱ সেৱাৰ নামত আগবঢ়াই আহিছে। তাৰেই আলম লৈ হয়তো আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লকডাউনৰ দৰে এক কঠোৰ সিদ্ধান্ত ল'বলৈ কুণ্ঠাবোধ কৰা নাই। প্ৰায় 135 কোটি জনসাধাৰণৰ দেশ ভাৰতবৰ্ষৰ দৰে ৰাষ্ট্ৰ এখনত এই ধৰণৰ সিদ্ধান্ত একমাত্ৰ নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্ৰী এগৰাকীয়েই ল'ব পাৰিব। কিয়নো তেখেতে ভালদৰে অনুভৱ কৰিছিল যে ভাৰতবৰ্ষৰ দৰে মহান পুণ্যভূমিত জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী নাগৰিকেই কেৱল নাগৰিকেই নহয়, তেওঁলোক একোগৰাকী মহান আত্মাৰ অধিকাৰী। আৰু বিগত 2 মাহৰো অধিক কাল ধৰি দেশখনত লকডাউন হৈ থকা সত্ত্বেও দুখীয়া মধ্যবিত্ত তথা ধনী লোকৰো কোনো অভিযোগ নাই। প্ৰচাৰ মাধ্যম যোগে বা সামাজিক মাধ্যমত পৰিচিতি লাভ নকৰা লাখ লাখ কোটি কোটি মানুহে মানুহৰ বাবে সৰ্বস্ব দান কৰিবলৈকো আগুৱাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ ৰাষ্ট্ৰসমূহক এয়াই যেন বুজাবলৈ চেষ্টা কৰিছে যে চোৱা বিশ্ববাসী, তোমালোকে মোক যিদৰে আঁকোৱালি লৈছা ঠিক তেনেদৰে মোৰ প্ৰত্যেকগৰাকী নাগৰিককো আঁকোৱালি লোৱা, কাৰণ এওঁলোকৰ মহানতাৰ বাবেই মই আজি প্ৰায় 135 কোটি নাগৰিকৰ অভিভাৱক হ'বলৈ সক্ষম হৈছোঁ। লকডাউনৰ 2 মাহ অতিক্ৰম কৰাৰ পিছতো মোৰ দেশৰ কোনো নাগৰিকেই মোৰ প্ৰতি আস্থা, বিশ্বাস তথা ধৈৰ্য হেৰুওৱা নাই। মোৰ বিশ্বাস আছিল যে মই দেশৰ প্ৰতিগৰাকী জনসাধাৰণৰ বাবে যি ভাল হ'ব তাকেই কৰি যাম আৰু মোক মোৰ দেশবাসীয়ে নিশ্চয় সহযোগিতা কৰিবই। লকডাউনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীৰ উদ্দেশ্যেৰে যি আহ্বান জনাইছিল তাকেই আখৰে আখৰে পালন কৰি দেশবাসীৰ লগতে হোজাই জিলাৰ লংকাত দুখীয়া দৰিদ্ৰ তথা আৰ্তজনক সেৱা কৰাৰ মানসেৰে সেৱা সংঘ নামেৰে এখন স্বেচ্ছাসেৱী সংগঠন আগুৱাই আহে। সভাপতি বিশ্বনাথ, সম্পাদক ধ্যান সিং, কোষাধ্যক্ষ তথা মুখপাত্ৰ অভিজিৎ ঘোষালৰ নেতৃত্বত উক্ত কমিটিখনে যোৱা 19 মাৰ্চৰ পৰা 31 মেলৈকে 64 দিনজোৰা সংঘৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিজ নিজ ঘৰৰ পৰা ৰান্ধি অনা খাদ্য লংকা ৰেলৱে ষ্টেচনত অভুক্ত তথা অন্ধ আৰু অনাহাৰী লোকসকলৰ মাজত দুপৰীয়াৰ এসাঁজ আহাৰ যোগান ধৰি আহিছে। 64 দিনজোৰা এই কাৰ্যসূচীত কমিটিৰ বাহিৰেও বৃহত্তৰ হোজাই জিলাৰ সুহৃদয়বান ব্যক্তিবৰ্গই সেৱা সংঘৰ উক্ত কৰ্মযজ্ঞত এসাঁজ আহাৰ যোগান ধৰি সেৱামূলক কৰ্মৰ এক যাউতিযুগীয়া দৃষ্টান্ত দাঙি ধৰে বুলি সংঘৰ তৰফৰ পৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে। সেৱা সংঘৰ আজি 64 দিন জোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত লংকা ৰেলৱে ষ্টেচনত অনুষ্ঠিত এক অনুষ্টুপীয়া মঞ্চত উপস্থিত থাকে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ, চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়া, বিশিষ্ট সমাজসেৱক তথা শিক্ষক পুষ্প বৰা, লংকাৰ আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি। কিয়ই বা নাথাকিব সমাজৰ বিশিষ্ট ব্যক্তিসকল? ভাল কৰ্মৰ মূল্য সমাজৰ সকলোৱেই গৰ্বৰে সৈতে ক'বলৈ যে দ্বিধাবোধ নকৰে। বিধায়ক শিলাদিত্যদেৱে এই সংঘৰ কাৰ্যত প্ৰচণ্ড সন্তুষ্টি ব্যক্ত কৰে। সংঘৰ মুখপাত্ৰ অভিজিৎ ঘোষালে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি কয় যে লকডাউনৰ সময়ত আমি আজি 64 ডেইজ হ'ল। 64 ডেইজ ধৰি আমি প্ৰত্যেক দিনাখন দুপৰীয়া ঘৰৰ পৰা ৰান্ধি আনি ৰেডিমেড খোৱা আমি 30ৰ পৰা 35জন মানুহ ডেইলি আমি খুৱাই আছিলোঁ। তেনেকৈ আজি 64 দিন হ'ল আৰু আজি বিভিন্ন মানুহে খাই পেলাই বা বিভিন্ন মানুহে খুৱাই পেলাই নিজকে ইমান আনন্দিত অনুভৱ কৰিছে যে সেৱা সংঘৰ লগত বিভিন্ন ক্ষেত্ৰৰ মানুহ জড়িত হৈছে। জড়িত হৈ পেলাই আজি সেইবিলাক চব মানুহ আহিছে, আহি পেলাই আমি অন্তিম কাৰ্যসূচী আজি পালন কৰি আছোঁ আৰু অন্তিম কাৰ্যসূচীত আমাৰ স্থানীয় বিধায়ক আহিছে। সব মানুহ মিলি পেলাই আজিৰ দিনত আমি আমাৰ সেৱা সংঘৰ ফালৰ পৰা এইটো কাৰ্যসূচী শেষ বুলি ঘোষণা কৰিলোঁ। আজি কোন কোন উপস্থিত আছে? আজি আমাৰ ইয়াত আহিছে স্থানীয় বিধায়ক শ্ৰীযুত শিলাদিত্যদেৱ, তাৰপিছত আমাৰ চৰকাৰী অধিবক্তা শ্ৰী অমৰজ্যোতি শইকীয়া, আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শ্ৰীযুত পুষ্প বৰা মহোদয়। দেখা গৈছে যে লকডাউনৰ সময়ত
দেখা গৈছে যে লকডাউনৰ সময়ত মানুহে খাবলৈ নাপায়, বহুত কষ্টত দিন পাৰ কৰিব লগা হৈছিল। তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে সেৱা আগবঢ়াইছিলোঁ আৰু এনেকুৱাও হৈছিল যে সেই মুহূৰ্তত কোনো দোকানপাট খোলা নাছিল, কোনো ভোজনীয়া ভগনীয়াবিলাকে যে কাৰোবাৰ পৰা আনি পেলাই পইচা দিলে খাব পাৰিব, চাউল দালি দিলে যে খাব পাৰিব, তেনেকুৱাও কোনো ব্যৱস্থা নাছিল। আমি দেখিছিলোঁ যে ইহঁতক যদি ৰান্ধি আনি নিদিওঁ তেতিয়াহ'লে ইহঁত ক'ৰবাত যে গৈ পেলাই খাব সেই উপায় নাছিল। যাৰ কাৰণে আমি এইটো ব্যৱস্থা কৰিছিলোঁ যে যোনে দিয়ে ঘৰৰ পৰা ৰান্ধি পেলাই আনি পেলাই খোৱাটো দিব লাগিব। কিমান দিন আপোনালোকে সেৱা আগবঢ়ালে? আমি প্ৰায় আজি 64 দিন হ'ল। কিমানজন মানুহক খোৱা দিলে? তেনেকুৱাতো আমি প্ৰতিদিন যিবিলাক মানুহক খুৱাই আছিলোঁ সেইবিলাক মানুহ আছিল, কিন্তু সিহঁতৰ লগত আৰু বেছি সংখ্যক মানুহ জড়িত হৈ